ঠিকাদার আমি শুনা মতে মানে অনিল দাস বুলি গম পাওঁ। তেওঁ এনেকুৱা কাম কৰিব নালাগে আচলতে। আমাক বহুত যাতনা দিছে, যন্ত্ৰণা ভুগি আছো আমি। গ্ৰাহক নাহে, এতিয়া পানী এজাক বৰষুণত এই পানী ভাঙি কোনে আহিব আমাৰ দোকানত? আমাক মানে পেটে হাতে মাৰাৰ দৰে ব্যৱস্থা কৰিছে। বকত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কামে ত্ৰাহি মধুসূদন সোঁৱৰাইছে জনতাক। ৰ'দ হ'লে ধূলিৰ ধুমুহাৰ, বৰষুণ দিলে পুখুৰী সদৃশ গাত। মুঠতে ঠিকাদাৰী সংস্থাৰ কামত বিড়ম্বনা। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কামৰূপ জিলাৰ বকত 4 লেনযুক্ত পথ নিৰ্মাণত যি বেমেজালি সৃষ্টি কৰিছে, এই ক্ষেত্ৰত সমগ্ৰ বকবাসীয়ে ত্ৰাহি মধুসূদন সোঁৱৰিব লগা হৈছে। 17 নং ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত পথ নিৰ্মাণৰ কামত নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কাম কাজত জমৰ যাতনা ভুগিবলগীয়া হৈছে বকবাসী। কাৰণটো হ'ল মূল ঘাইপথটো ভাঙি দিয়াৰ ফলত ৰ'দ হ'লে ধূলিৰ ধুমুহা সৃষ্টি হয় আৰু পানী মাৰিলে বোকাময় হয়, যাৰ ফলত বকো বজাৰ ব্যৱসায়ীসকলৰ মহা সমস্যাৰ সৃষ্টি হয়। ইফালে ধূলি হ'লে পানী মাৰিলে বোকাময় হৈ পৰে আৰু দুচকীয়া বাহন চলোৱা লোকৰ দুৰ্ঘটনা সংঘটিত হয়। ইফালে আজি এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, জমৰ যাতনা দিছে ব্যৱসায়ী লোকসকলক। উল্লেখ্য যে ৰাইজৰ সমস্যাক আওকাণ কৰি ঠিকাদাৰে নিজ খেয়াল খুচিমতে উপপথ নিৰ্মাণত পকী নকৰি মাটি বালিৰে পথটো নিৰ্মাণ কৰাত ৰাইজৰ বিড়ম্বনা হৈছে। এই ক্ষেত্ৰত চৰকাৰী অভিযন্তা, বিষয়া তথা কৰ্তৃপক্ষই নজৰ নিদিয়াটো ৰহস্যজনক ঘটনা বুলি ধিক্কাৰ দিছে সমাজ সচেতন ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, লুইতপৰীয়া ভইচ। ৰাস্তাটো বহুত সমস্যা। ৰ'দ দিলে ধূলি উৰে, বৰষুণ দিলে আপোনালোকে দেখাই পাইছে কেনেকুৱা পুখুৰী সদৃশ গাঁত হৈছে, মানুহ পৰিছে। ইফালে দুদিনমান আগত মানে পানী মাৰাৰ পিছত শুকান বতৰত ৰাস্তাত বাইক শ্লিপ হৈ বহুত কেইজন আমাৰ ইয়াতে জখম হৈছে, কিছুমান হস্পিটেল গৈছে। SBI বেংকৰ মেনেজাৰৰ ভৰি ভাঙিছে, আমাৰ বিশিষ্ট ব্যক্তি গণেশ চহৰীয়া ছাৰ ঢুকাইছে। ৰাস্তাক লৈ আমি বহুত সমস্যাত ভুগিছো। হয়, আৰু আপোনাৰ ডেইলি বহুত বাইক চলোৱা মানুহ পৰে এই ৰাস্তাটো। মানে ঠিকাদাৰে এনেকুৱা জঘন্য কাম কৰিছে, আপোনালোকে চাওক, চকুৰ সন্মুখত দেখা পাব। ই এজাক ঠিকাদাৰ আমি শুনা মতে মানে অনিল দাস বুলি গম পাওঁ। তেওঁ এনেকুৱা কাম কৰিব নালাগে আচলতে। আমাক বহুত যাতনা দিছে, যন্ত্ৰণা ভুগি আছো আমি। ব্যৱসায় পাতি একেবাৰে আমাৰ ধ্বংস হৈ গৈছে এই ৰাস্তাৰ ফলত। গ্ৰাহক নাহে, এতিয়া পানী এজাক বৰষুণত এই পানী ভাঙি কোনে আহিব আমাৰ দোকানত? আমাক মানে পেটে হাতে মাৰাৰ দৰে ব্যৱস্থা কৰিছে। পাকা কৰা নাই। আপোনাৰ সন্তানৰ বাবে নিৰ্ভৰযোগ্য ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান বকৰ মৌমানস্থিত সাউথ পইণ্ট স্কুল বকো। এডমিশ্যন going on free nursery to class 5. Contact 8822628086 or 8099745544. জাষ্ট অলপমান চেণ্ট্ৰেল যে কমপ্লেইন দি আছো, ৰাস্তাটো ঠিক কৰি দিয়া নাই এতিয়ালৈ। নাই, কাম দিয়া নাই। হয়, মই মোটামুটি কাম কৰিছো। নাই, আমি অহাৰ গাড়ীত আহে, গাড়ীত যায়। মানে এই এতিয়াও মই হেৰি কৰিছো, জনাইছো, অহা নাই এতিয়ালৈকে। নাই, এনেকে চলি থাকিলে 2 ঘণ্টামানত কি জানো। বকুৰ ৰেক্সিয়াত নতুনকৈ দীক্ষিতা সুইটছ এণ্ড বেকাৰী, দীক্ষিতা ৰেষ্টুৰেণ্ট, দীক্ষিতা ভোজনালয় আৰু দীক্ষিতা মাৰ্টৰ একেলগে সংযোজন বকুৰ আকচিয়া। ইয়াতে মস্ত গাঁতৰ সৃষ্টি হ'ব আৰু হয়তো বন্ধ হৈ যাব পাৰে ৰাস্তাটো, সেনেকুৱা পৰিস্থিতি হৈছে।